এই কাগজ পাতি ট্ৰান্সফাৰ কৰি গাড়ীটোৰ প্ৰাইচটো হৈছে 1,30,000 টকা। আসসালামু আলাইকুম, নমস্কাৰ। পুনৰ আপোনালোকৰ সন্মুখত ছেকেণ্ড হেণ্ড মালবাহী গাড়ীৰ উপস্থাপন লৈ আহিছোঁ গুৱাহাটী মহানগৰীৰ পৰা। গুৱাহাটী মহানগৰীৰ ক'ত আছোঁ ইয়াতে কৰ্মৰত দাদাগৰাকীয়ে দেখুৱাই দিব। প্ৰথমে চাই লওক আপোনালোকে ষ্টক, এইসমূহ ষ্টক আছে আপোনালোকক দেখুৱাই আছোঁ। এয়া ষ্টক চাওক, আপোনালোকে স্ক্ৰীণত চাই আছে। এয়া প্ৰথমটো ষ্টক দেখাই আছোঁ আৰু এয়া হৈছে সৰ্ববৃহৎ পাৰ্কিং। আপোনালোকে দেখিবলৈ পাই আছে স্ক্ৰীণত, এয়া আপোনালোকক দেখুৱাই আছোঁ। আৰু এয়া হৈছে তৃতীয়টো ষ্টক আপোনালোকক দেখুৱাই আছোঁ। আৰু এইসমূহ ষ্টকৰ পৰা আপোনালোকে বাছি বাছি কম দামত গাড়ীসমূহ নিব পাৰিব। গতিকে মোৰ সৈতে আছে বিকাশ। ক'ত আছে ডিলাৰ? ডিলাৰটো হৈছে আপোনাৰ গুৱাহাটী বৰাগাঁও এপ'লো এক্সেল হস্পিটেলৰ অপজিট চাইডে। অপজিট চাইডে হয়, তাতে নাম্বাৰ দিয়া থাকিব, নাম্বাৰ যোগাযোগ কৰিলে হ'ল। ঠিক আছে। এয়া এছ গ'ল্ড, এইখন হৈছে চাওক 2024ৰ এছ গ'ল্ড। কাৰোবাৰ যদি কণ্টেইনাৰ বডি লাগে নিশ্চয় চাই ল'ব পাৰিব। আৰু গাড়ীখনৰ কাগজ পাতি ট্ৰান্সফাৰ কৰি এইকেইখন প্ৰাইচটো হৈছে 390, 3,90,000। তাৰ পৰা কিবা এটা ডিছকাউণ্ট পাব। আচ্ছা, আৰু আপোনাৰ গাড়ীখন ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব, অল আছাম ফাইনেন্স। হয় হয়, এইখন দেখুৱাই এইখন আছে গ্ৰাহকে লৈ গৈ আছে। 2022ৰ গাড়ী হয়। 2022ৰ গাড়ী আপোনাৰ কাগজ পাতি ট্ৰান্সফাৰ কৰি এইখনৰ প্ৰাইচটো হৈছে আপোনাৰ 390 না? হয়, ফাইনেন্স হৈ যাব। মোটামুটি 80-90,000 টকা দিলে ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব। আৰু এখন দেখাওক ছুপাৰ এছ মিন। এইখন 2019ৰ গাড়ী হয়। কিছুমানে বিচাৰে 9 ফুটি গাড়ী লাগে, তো এইখন 9 ফুটি আছে বডিটো। আপোনাৰ গাড়ী 19ৰ গাড়ী হয়। গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ কৰি গাড়ীখনৰ প্ৰাইচটো ৰখাইছে 270। আচ্ছা, এইখন দেখুৱাই আছোঁ। আৰু এখন আছে, কোনোবা যদি পেচেঞ্জাৰ গাড়ী বিচাৰিছে, এইখন প্ৰাইভেট হয়। আপোনাৰ এইখন কাগজ পাতি কৰি ট্ৰান্সফাৰ কৰি এইখন গাড়ী প্ৰাইচটো ৰখাইছে 4,20,000 টকা। গাড়ীখন ফাইনেন্স নহ'ব, কেছত ল'ব লাগিব। তাৰ পৰা কিছু অলপ ডিছকাউণ্ট মিলাই দিয়া হ'ব। আচ্ছা, এইখন হৈছে পেট্ৰল গাড়ী, বহুতে পেট্ৰল গাড়ী বিচাৰে। এইখন হৈছে 2023ৰ SCX। তো এই গাড়ীখনৰ প্ৰাইচটো হৈছে আপোনাৰ 3,80,000 টকা। মোটামুটি 70-80,000 টকা দাম দিলে লোন হৈ যাব। আচ্ছা, এইখন বহুতে বিচাৰে ইণ্টাৰ V10। এইখন হৈছে 2023ৰ গাড়ী। গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ কৰি সেইটো প্ৰাইচটো ৰখাইছে 4 লাখ। তাৰ পৰা ভালেখিনি ডিছকাউণ্ট পাই যাব যদি কাৰোবাৰ পচন্দ কৰে। আৰু ভিতৰত আৰু আছে। আৰু এখন আছে চাওক, ইণ্টাৰ V50। বহুতে ইণ্টাৰ V50 বিচাৰি আছে। ইণ্টাৰ 50খন আপোনাৰ 2023ৰ গাড়ী হয়। গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ কৰি এইখন গাড়ীৰ প্ৰাইচটো ৰখাইছে আপোনাৰ 6,20,000 টকা। আচ্ছা, আৰু নেগোচিয়েবল হ'ব ন? হয়, হৈ যাব, হৈ যাব। ঠিক আছে। তাৰপিছত আৰু এখন দেখা দিব পাৰে আপুনি BS4। বহুতে BS4 গাড়ী বিচাৰিছে। BS4 যিসকল কাষ্টমাৰ বিচাৰি আছে তেখেতসকলে আপোনাৰ এইখন ল'ব পাৰে, CX। এইখন হৈছে SEX গাড়ী। তো এইখন 2018ৰ গাড়ী। গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ কৰি গাড়ীটোৰ প্ৰাইচটো ৰখাইছে 250। ফাইনেন্স হৈ যাব মোটামুটি 60,000 টকা দিলে। অ'কে। তাৰপিছত আপোনাৰ এইখন আছে ডিজেল এছ গ'ল্ড। 2022ৰ গাড়ী হয়। গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ কৰি গাড়ীটোৰ প্ৰাইচটো ৰখাইছে 3.5 লাখ টকা। ঠিক আছে, মোটামুটি 80,000 টকা দিলে ফাইনেন্স হৈ যাব। আচ্ছা, ঠিক আছে। গতিকে আমি সেইখন পাৰ্কিঙত যাম। এইখন হৈছে 2021ৰ এছ গ'ল্ড হয়। গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ কৰি গাড়ীটোৰ প্ৰাইচটো ৰখাইছে 3,30,000 টকা। মোটামুটি 80,000 টকা দিলে গাড়ীটো ফাইনেন্স হৈ যাব। আচ্ছা, তাৰপিছত আৰু এখন আছে, এইখন কণ্টেইনাৰ এছ গ'ল্ড এখন দেখাই দিয়ক। এইখন কণ্টেইনাৰ, যদি কোনোবা কণ্টেইনাৰ এছ গ'ল্ড বিচাৰিছে এইখন ল'ব পাৰিব। 2022ৰ গাড়ী হয়। গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ কৰি গাড়ীখনৰ প্ৰাইচটো ৰখাইছে 3.5 লাখ টকা। মোটামুটি 80,000 টকা দিলে ফাইনেন্স হ'ব। 2019ৰ গাড়ী হয়। হয়, SCG। গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ কৰি গাড়ীটোৰ প্ৰাইচটো ৰখাইছে 1,30,000 টকা। গাড়ীটো ফাইনেন্স নহ'ব, কেছত ল'ব লাগিব। আচ্ছা, এইখন এখন গাড়ী দেখা পাব, অশোক লিলেন হয়। এইখন আপোনাৰ 2015ৰ গাড়ী হয়, BS3 গাড়ী। গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ কৰি গাড়ীটোৰ প্ৰাইচটো ৰখাইছে অনলি 160। 1,60,000। গাড়ীখন ফাইনেন্স নহ'ব, কেছত ল'ব লাগিব। যেনেকুৱা আছে তেনেকুৱা ল'লে 150 দিব পাৰিম। অ'কে, ঠিক আছে। কিমানৰ গাড়ী? এইটো 2015ৰ BS3 গাড়ী। অ'কে, ঠিক আছে। তাৰপিছত আৰু এখন আছে যোদ্ধা। চাওক, বহুতে BS4 যোদ্ধা বিচাৰি আছে। যদি BS4 যোদ্ধা লাগে যোগাযোগ কৰক এইখন গাড়ী ল'বলৈ। গাড়ীখন 2019ৰ গাড়ী হয়। গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ কৰি গাড়ীখনৰ প্ৰাইচটো ৰখাইছে 4,60,000। আচ্ছা, ইয়াৰ ডাবল কেবিনৰো আছে। কেম্পাৰ লাগিলে কেম্পাৰ এখন আছে, এইখনো পাই যাব। আচ্ছা, ইয়াতে মানে বৃহৎ পাৰ্কিং হয়। আপোনালোকে আহি পেলাই লৈ যাব পাৰিব। চব মানে 4 চকা 6 চকা সকলো গাড়ী ইয়াতে আছে। 407ৰ পৰা এইখন আছে, এইখন ইণ্ট্ৰা এখন আছে। 2022ৰ ইণ্ট্ৰা হয়। গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ কৰি গাড়ীটোৰ প্ৰাইচটো ৰখাইছে আপোনাৰ 3,60,000 টকা। অ'কে। আৰু এখন দেখাব পাৰে 2 টনৰ যোদ্ধা। এইখন চাওক, 2 টনৰ যোদ্ধা আছে। 2023ৰ গাড়ী। গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ কৰি গাড়ীটোৰ প্ৰাইচটো ৰখাইছে 8 লাখ টকা। মোটামুটি 2 লাখ টকা দিলে ফাইনেন্স হৈ যাব। অ'কে, ঠিক আছে। তো গাড়ী বহুত দেখাব পাৰে, বহুতখিনি গাড়ী আছে।
তো যোগাযোগ কৰিলে যিকোনো এখন গাড়ী ল'ব পাৰিব আৰু যদি ল'ব ইচ্ছা আছে এইখন চাওক 2021 পেট্ৰল এছগুল হয় বহুতে পেট্ৰল এছগুলো বিচাৰি আছে তো এইখন একেবাৰে কম দামত দি আছোঁ 21 গাড়ী 3,40,000 টকা দি আছোঁ তাৰ পৰা কিবা এটা ডিছকাউণ্ট মিলাই দিয়া হ'ব ওকে এইখন আছে আপোনাৰ পেট্ৰল টেম্পু এইখন এপে এখন আপোনাৰ পেট্ৰলৰ হয় ডিজেল নহয় তো এইখন ফাইনেন্স নহ'ব কেছত ল'ব লাগিব 1.5 লাখ টকা প্ৰাইচ ৰখা হৈছে কিবা এটা ডিছকাউণ্ট হ'ব ল'লে আচ্ছা তাৰপিছত আৰু এখন আছে 2 টনৰ যোদ্ধা এখন 2 টনৰ যোদ্ধা হয় 2022 গাড়ী গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ কৰি গাড়ীটোৰ প্ৰাইচটো ৰখা হৈছে 750 7.5 লাখ টকা মোটামুটি 1,60,000 টকা দিলে গাড়ীখন বাকী লোন হৈ যাব আৰু এখন দেখাই দিয়ক জিপ এক্সেল এখন হৈছে 2019 জিপ এক্সেল হয় তো গাড়ীৰ একো এটা কাম নাই বৰ্তমান ৰানিং গাড়ী আছে তো গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ গাড়ীটোৰ প্ৰাইচটো ৰখা হৈছে 150 ফাইনেন্স নহয় কেছত ল'ব লাগিব যদি আপোনাৰ চেনেলৰ জৰিয়তেহে কিবা এটা ডিছকাউণ্ট মিলাই দিয়া হ'ব আৰু এখন আছে 2019 জিপ এক্সেল এখন হোৱাইট কালাৰ হয় তো এইখনো 19 গাড়ী হয় গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ এইটোখনৰো প্ৰাইচ ৰখা হৈছে 150 কিন্তু ফাইনেন্স নহ'ব কেছত ল'ব লাগিব আচ্ছা এইখন আছে ডিজেল এছগুল যদি কোনোবা ডিজেল এছগুল ল'ব খুজিছে BS6 গাড়ী এইখনৰ কাগজ পাতি ট্ৰান্সফাৰ গাড়ীটোৰ প্ৰাইচটো ৰখা হৈছে 3,20,000 টকা মোটামুটি 80,000 টকা দিলে গাড়ীটো ফাইনেন্স হৈ যাব আচ্ছা বহুতে বেছি এখন ধুনীয়া গাড়ী আহিছে কালি আহিছে এখন এছগুল 2019 BS4 গাড়ী এইখন গাড়ী কাগজ পাতি ট্ৰান্সফাৰ কৰি গাড়ীখনৰ প্ৰাইচটো ৰখা হৈছে 2,60,000 টকা অনলি 60,000 টকা দিলে বাকীখিনি লোন হৈ যাব গাড়ীখনৰ আৰু এখন গাড়ী কালি আহিছে সুপ্ৰ বহুতে মহেন্দ্ৰ সুপ্ৰ বিচাৰে এখন ধুনীয়া আছে গাড়ীখন 18 গাড়ী গাড়ী কাগজ পাতি ট্ৰান্সফাৰ গাড়ীটোৰ প্ৰাইচটো ৰখা হৈছে 2,60,000 টকা মোটামুটি 70,000 টকা দিলে গাড়ীখন ফাইনেন্স হৈ যাব